নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম সকলোলৈ। মই ডায়েবেটিছ ৰিভাৰ্ছ কৰিছোঁ। বৰ্তমান আজি প্ৰায় 7 মাহে মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ডায়েবেটিছ নিয়ন্ত্ৰণত আছে। মই আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ আপোনালোকক HbA1c টেষ্ট কৰিব লাগে বা HbA1c বিষয়ে কৈছিলোঁ, কিন্তু সংক্ষেপতে কৈছিলোঁ। আজি মই HbA1c ডায়েবেটিছ মানুহে বা ডায়েবেটিছ পেচেণ্টে টেষ্ট কৰাটো কিয় প্ৰয়োজন সেই বিষয়ে ক'ম। আৰু সাধাৰণতে HbA1c টেষ্টটো 40 বছৰ বয়সৰ পৰাই এই টেষ্টটো কৰিব লাগে। এই টেষ্টটো কৰিলে মানে আপোনালোকৰ 3 মাহৰ ডায়েবেটিছৰ এভাৰেজ ৰেঞ্জটো ওলায়। কিয়নো আমি প্ৰায় ডায়েবেটিছ পেচেণ্টবিলাকে প্ৰতিদিনে চুগাৰ টেষ্ট কৰাটো সম্ভৱ নহয়, বা আপোনালোকে এদিন 2 দিন বা 3 দিন এসপ্তাহ আপোনালোকে তেনেকৈ কৰিব পাৰে, কিন্তু পিছলৈ আপোনাৰ খৰচাও যথেষ্ট হয়। তাৰ উপৰি আপোনালোকে এই টেষ্টটো ঘনে ঘনে কৰি থাকিবলৈ অসুবিধাও হয়। সেয়ে আজি HbA1c টেষ্টটোৰ বিষয়ে আপোনালোকক অলপ বহলাই ক'ম। আহক তেনেহ'লে HbA1c টেষ্টটো কিয় প্ৰয়োজন আৰু কিয় কৰাব লাগে আৰু তাৰ ৰেঞ্জটো কি সেই বিষয়ে জানি লওঁ। আহক। এইখন হ'ল মোৰ HbA1c ৰিপৰ্ট হয়। মই আজি কেইদিনমানৰ আগতে কৰিছিলোঁ। এতিয়া আহক জানি লওঁ HbA1c টেষ্টৰ বিষয়ে বা মানে কি সেই বিষয়ে। HbA1c মানে হ'ল 3 মাহৰ এভাৰেজ ৰেঞ্জ ডায়েবেটিছৰ। তাৰ এভাৰেজ কেনেকৈ ওলাই চাওক। এয়া দেখিছে নন ডায়েবেটিক। যদি কোনো নন ডায়েবেটিক পেচেণ্টে ডায়েবেটিছ নোহোৱা পেচেণ্টে যদি নৰ্মেল মানুহে টেষ্ট কৰে তেওঁলোকৰ ওলাব 5.7 বা তাৰ তলতো ওলাব পাৰে 5.3, 5.2 বা 5.6 তেনেকৈ ওলাব। তেওঁলোকৰ ডায়েবেটিছ নহয়, তেওঁলোক নৰ্মেল মানুহ হয়, তেওঁলোকৰ কোনো ডায়েবেটিছ নাই। সেইটো ওলাব এভাৰেজ ৰেঞ্জৰ HbA1c টেষ্টত। মানে তেওঁলোকৰ 3 মাহৰ ৰেঞ্জত এই 5.7 পৰা বা তলৰ পৰ্যায়ত ওলাব তেওঁলোকৰ। আৰু যিসকল প্ৰি ডায়েবেটিক মানে যিসকলৰ ডায়েবেটিক হোৱাৰ সম্ভাৱনা আছে, ভৱিষ্যতে তেওঁলোকৰ ডায়েবেটিছ হ'ব, সেইসকলৰ ৰেঞ্জটো এই ধৰণৰ। এয়া 5.7 আৰু 6.4 এই দুটাৰ মাজত যদি ৰেঞ্জটো থাকে তেওঁলোকৰ, তেতিয়াহ'লে তেওঁলোকে প্ৰি ডায়েবেটিক, মানে তেওঁলোকৰ ভৱিষ্যতে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা আছে। আৰু যিসকল ডায়েবেটিছ পেচেণ্ট বা ডায়েবেটিছ হৈ আছে, তেওঁলোকৰ HbA1c টেষ্টত ওলাব তেওঁলোকৰ 6.5 পৰা আৰম্ভ কৰি এইটো 6.4, এইটো প্ৰি ডায়েবেটিক, তেওঁলোকক 6.5 ওলাব। 6.5 পৰা 6.6, 6.7, 6.8 তেনেকৈ আৰু বেছি ৰেঞ্জলৈ যায়গৈ। সেয়া হ'ল তেওঁলোকৰ ফুল ডায়েবেটিক, তেওঁলোকে ডায়েবেটিক্স পেচেণ্ট হয়। এতিয়া আহক মোৰ HbA1c 3 মাহৰ এভাৰেজ ৰিপৰ্ট। এয়া 4.7 মানে কি 5.7 পৰা আৰম্ভ কৰি তলৰ যিখিনি পৰ্যায়ত থাকে সেইখিনি নৰ্মেল মানুহ। মোৰ এতিয়া 4.7 হৈ আছে। 5.7খিনি নৰ্মেল মানুহ, নৰ্মেল, তেওঁলোকৰ ডায়েবেটিছ নাই। এয়া হ'ল মোৰ ৰিপৰ্ট 4.7। এই 4.7টো কিহৰ বাবে আহিল? মই কোনো ঔষধ সেৱন নাই কৰা, মই ডায়েট ফ'ল' কৰিছোঁ, যিটো ডায়েটে মোৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিছে কোনো ঔষধ সেৱন নকৰাকৈ।
প্ৰতিটো ভিডিঅ'তে মই কৈ আছোঁ মোৰ 4.7 মোৰ ৰেঞ্জ এভাৰেজ ৰেঞ্জ 3 মাহৰ ৰেঞ্জ এইটো মই কৈ আছোঁ তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু নিজেও নিজৰ শৰীৰত এপ্লাই কৰিব তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ সুগাৰ মাত্ৰা কেনেধৰণে কমিছে কোনো ঔষধ সেৱন নকৰাকৈ কাৰণ কাৰ্বহাইড্ৰেটে আমাৰ ডায়াবেটিছৰ মাত্ৰা বঢ়ায় সেইবাবে কৈছোঁ যিসকলে এই ডায়েটটো ফ'ল' কৰিব তেওঁলোকৰ নিশ্চয় HbA1c এই এভাৰেজ ৰেঞ্জটো মোৰ দৰে কমি আহিব আৰু চাওক এইটো এষ্টিমেটেড এভাৰেজ গ্লুক'জ নৰ্মেল মানুহ থাকে 116.0 এইটো থাকে নৰ্মেল মানুহৰ তাতকৈ তলতো থাকিব পাৰে কিন্তু এইটো থাকে নৰ্মেল মানুহৰ তাতকৈ ওপৰত থাকিলে মানে সেইজনৰ তেওঁ ডায়াবেটিছ পেচেণ্ট হয় আৰু মোৰ আছে কিমান 88.2 এইটো হ'ল মোৰ এষ্টিমেটেড গ্লুক'জ এভাৰেজ গ্লুক'জ এইটো হ'ল মোৰ এষ্টিমেটেড এভাৰেজ গ্লুক'জৰ মাত্ৰা তেনে চাওক কিমান পাৰ্থক্য কিমান মই ডায়েট সুন্দৰকৈ ফ'ল' কৰিছোঁ সেইবাবে আপোনালোকক ক'ব পাৰিছোঁ যে মই ডায়েবেটিছ ৰিভাৰ্ছ কৰিলোঁ কেনেদৰে ৰিভাৰ্ছ কৰিলোঁ সেই বিষয়ে ক'ব পাৰিছোঁ সেইবাবে কৈছোঁ বহুতেই নাজানে মই জনা নাছিলোঁ ডায়েবেটিছ যে ৰিভাৰ্ছ কৰিব পাৰি কোনো ঔষধ সেৱন নকৰাকৈ সেইটো কথা মই জনা নাছিলোঁ বহুতেই নাজানে আৰু যেতিয়া জানিলোঁ মই সেই ডায়েটটো ফ'ল' কৰিলোঁ তেতিয়াৰ পৰা মোৰ এইবিলাক ৰেঞ্জত আহি গ'ল এইটো HbA1c টেষ্ট আৰু এইটো হ'ল এষ্টিমেটেড এভাৰেজ গ্লুক'জৰ মাত্ৰা যিটো থাকিব লাগে 116 মোৰ আছে 88 আৰু এইফালে থাকিব লাগে নৰ্মেল মানুহৰ কিমান থাকিব লাগে 5.7 মোৰ আছে 4.7 কিমান ডিফাৰেঞ্চ চাওকচোন কিদৰে মই ইমান ধুনীয়া সুন্দৰকৈ কোনো ঔষধ সেৱন নকৰাকৈ ডায়েট কণ্ট্ৰল কৰিছোঁ সেইবাবে মোৰ ভিডিঅ'বিলাক চাব নিশ্চয় যিসকলে ঔষধ সেৱন কৰি আছে তেওঁলোকে ডায়েবেটিছৰ ৰিভাৰ্ছ কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ এয়া দেখিছে এয়া চাওক HbA1c 4.7 কি সুন্দৰ এটা পৰ্যায় পাইছোঁগৈ আৰু গ্লুক'জটো কি হৈছে এষ্টিমেটেড এভাৰেজ গ্লুক'জ 88 কি সুন্দৰ এটা পৰ্যায় পাইছোঁগৈ চাওক কি সুন্দৰ সেইবাবে কৈ আছোঁ আপোনালোকক ডায়েটটো ভালদৰে মই কোৱাৰ দৰে ফ'ল' কৰক কাৰ্বহাইড্ৰেটৰ মাত্ৰা কমাই দিয়ক তেতিয়া নিশ্চয় আপোনালোকেও এনেকুৱা সুফল পাব মই টাইপ 2 ডায়েবেটিছৰ কথাহে কৈ আছোঁ দেই টাইপ 1 ডায়েবেটিছৰ কথা কোৱা নাই টাইপ 1 ডায়েবেটিছ ৰিভাৰ্চিবল নহয় এয়া হ'ল HbA1c টেষ্টৰ বিষয়ে আপোনালোকৰ বুজাত নিশ্চয় অসুবিধা হোৱা নাই এইখিনিতে মই এই ভিডিঅ'টোতে কওঁ আপোনালোকক মই কোনো বিশেষজ্ঞ নহয় মই নিজৰ ওপৰত যিবিলাক এপ্লাই কৰিছোঁ আৰু জানিছোঁ সেই বিষয়ে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু বিশেষ একো নাই ধন্যবাদ আজিলৈ আহোঁ